Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 8 কোষ গঠন আৰু কাৰ্য। আজিৰ আমাৰ টপিক হৈছে কোষ কেন্দ্ৰ বা নিউক্লিয়াছ। এই যিটো কোষ কেন্দ্ৰ আছে ই জীৱ কোষৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান বুলি কোৱা হয়। যদি কোষ কেন্দ্ৰ নাথাকিলেহেঁতেন তেতিয়াহ'লে কোষো নাথাকিলেহেঁতেন। যিহেতু কোষ কেন্দ্ৰ আছে সেইকাৰণে কোষ এক্সিষ্ট কৰে। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত। যিটো কোষ কেন্দ্ৰ আছে কোষ কেন্দ্ৰটো কোষৰ কেন্দ্ৰত অৱস্থিত হয় আৰু মেক্সিমাম ক্ষেত্ৰত যিটো কোষ কেন্দ্ৰ আছে সেইটো গোলাকাৰ হয়। কিন্তু কিছুমান জীৱৰ ক্ষেত্ৰত কোষ কেন্দ্ৰ বেলেগ বেলেগ আকাৰ হ'ব পাৰে। যেনেকুৱা পেৰামেচিয়ামৰ ক্ষেত্ৰত কোষ কেন্দ্ৰটো বিন শ্বেপেড হয়। বিন যেনেকুৱা বিনৰ দৰে হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত ৰক্তকণিকাৰ যিবোৰ কোষ আছে সেইবোৰ লোভ থকা হয়। এনেকুৱা ধৰণৰ লোভ থকা হোৱা দেখা যায়। তাৰপিছত মাংসপেশীৰ যিবোৰ কোষ আছে মাংসপেশীৰ কোষবোৰৰ গঠন চিলিণ্ডাৰৰ দৰে হয়। চিলিণ্ড্ৰিকেল গঠন হয়। বিভিন্ন আকাৰ আৰু আকৃতিৰ কোষ থাকিব পাৰি। ইয়াৰ আগতেও আমি পঢ়িছোঁ। আৰু এই যি কোষ কেন্দ্ৰ আছে কোষ কেন্দ্ৰ উদ্ভিদ কোষেই হওক বা প্ৰাণী কোষেই হওক উভয়তে অৱস্থিত থাকে। যদি কোনোবাই ইয়াক চাব বিচাৰে তেতিয়াহ'লে কোনো বস্তু লৈ পেলাই তাতে ৰং দি যেনেকুৱা পিয়াজৰ সৰু স্লাইড লৈ ৰং দি পেলাই যদি চায় তেতিয়াহ'লে কোষ কেন্দ্ৰটো সহজে অনুবীক্ষণ যন্ত্ৰৰ তলত চাব পাৰে। কোষ কেন্দ্ৰটো আৱিষ্কাৰ হৈছিল 1831ত। 1831ত পোনপ্ৰথমতে কোষ কেন্দ্ৰ আৱিষ্কাৰ হয় আৰু কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰা চাইণ্টিষ্টজনৰ নাম আছিল ৰবাৰ্ট ব্ৰাউন। ৰবাৰ্ট ব্ৰাউন নামৰ চাইণ্টিষ্টে পোনপ্ৰথমে কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল আৰু কোষ আৱিষ্কাৰ হোৱাৰ বহু বছৰ পিছত কোষ কেন্দ্ৰ আৱিষ্কাৰ হৈছিল। কোষ আৱিষ্কাৰ হৈছিল 1665ত আৰু তাৰপিছত বহু বছৰ পিছত কি হয় কোষ কেন্দ্ৰৰ আৱিষ্কাৰ হয়। কোষ কেন্দ্ৰৰ যেতিয়া আৱিষ্কাৰ হয় আৱিষ্কাৰ হোৱাৰ পিছত দেখা গ'ল যে কোষ কেন্দ্ৰৰ ভিতৰত এনেকুৱা বহুত উপাদান আছে যিবোৰে নিৰ্দিষ্ট কাৰ্য সম্পূৰ্ণ কৰে। এখন আৱৰণে কোষ কেন্দ্ৰক কোষ প্ৰৰখৰ পৰা পৃথক কৰে আৰু এই আৱৰণখনক কোষ কেন্দ্ৰীয় আৱৰণ বুলি কোৱা হয়। এইটো আছে কি কোষ কেন্দ্ৰ হয়নে? এইটো কোষ কেন্দ্ৰৰ চাৰিওফালে এখন আৱৰণ থাকে যিটোৰ কাৰণে কোষটো কোষ প্ৰৰখৰ পৰা পৃথক হৈ থাকে। নহ'লে এইটো গম পোৱা নগ'লহেঁতেন যে এইটো কোষ কেন্দ্ৰ আছে। এটা আৱৰণী আছে, এটা লেয়াৰ আছে যাৰ কাৰণে আমি কোষ কেন্দ্ৰটোক ধৰিব পাৰোঁ আৰু এইটো আৱৰণী কি বুলি কোৱা হয়? কোষ কেন্দ্ৰীয় আৱৰণ বুলি কোৱা হয়। এই আৱৰণখন বিন্ধাযুক্ত আৰু কোষ প্ৰৰখ আৰু কোষ কেন্দ্ৰৰ মাজত চলাচলত সহায় কৰে। এই যিটো আৱৰণ আছে আৱৰণটোত বিন্ধা আছে, আৱৰণটোত ফুটা আছে যাৰ সহায়ত পদাৰ্থসমূহ কোষ কেন্দ্ৰ আৰু কোষ প্ৰৰখৰ মাজত চলাচল কৰিব পাৰে। বিন্ধা আছে বা অৰ্ধভেদ্য ক'ব পাৰা যাৰ সহায়ত যিকোনো পদাৰ্থ পানী হওক গেছ হওক ইয়াৰ মাজেৰে চলাচল কৰিব পাৰে। উচ্চ শক্তিসম্পন্ন অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কোষ কেন্দ্ৰত এটা সৰু গোলাকাৰ অংশ দেখা যায় আৰু ইয়াক অতি কেন্দ্ৰ বুলি কোৱা হয়। ইলেক্ট্ৰিক মাইক্ৰস্কোপ এনেকুৱা ধৰণৰ উচ্চ মাইক্ৰস্কোপত দেখিলে কোষ কেন্দ্ৰৰ মাজত আৰু এটা সৰু অংশ দেখিবলৈ পোৱা যায়। কোষৰ মাজত সৰু অংশ দেখিবলৈ পোৱা যায় যাক কোষ কেন্দ্ৰ বুলি কোৱা হয় আৰু কোষ কেন্দ্ৰৰ মাজত এটা সৰু অংশ দেখিবলৈ পোৱা যায় যাক অতি কেন্দ্ৰ বুলি কোৱা হয়। আৰু কোষৰ ভিতৰত ক্ৰম'জম থাকে। আমি এইবোৰ হায়াৰ ক্লাছত ডিটেইলছত পঢ়িম ক্ৰম'জমৰ বিষয়ে। ক্ৰম'জমসমূহ কোষ কেন্দ্ৰত থাকে। ক্ৰম'জমত জিন থাকে আৰু জিনবোৰে বংশগতিৰ যিবোৰ চৰিত্ৰ আছে সেইসমূহ পিতৃ মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে। এতিয়া বংশগতিৰ চৰিত্ৰসমূহ কেনেকৈ পিতৃ মাতৃৰ পৰা সন্তানলৈ
যায়। এতিয়া তোমালোকে চাইছা যে যিবোৰ সন্তান থাকে সন্তানসমূহ পিতৃ মাতৃৰ সৈতে সন্তানৰ কিছুমান মিল দেখিবলৈ পোৱা যায়। সেই মিলসমূহ কিহৰ কাৰণে দেখিবলৈ পোৱা যায়? কাৰণ যিবোৰ চৰিত্ৰ আছে চৰিত্ৰসমূহ পিতৃ মাতৃৰ পৰা চৰিত্ৰসমূহ সন্তানৰ দেহলৈ যায় আৰু সেই সন্তানৰ দেহলৈ চৰিত্ৰসমূহ জিনে কঢ়িয়াই লৈ যায়, যাৰ কাৰণে একে পিতৃ মাতৃৰ লগত সন্তানৰ কিছুমান মিল দেখিবলৈ পোৱা যায়। আৰু জিনসমূহ ক'ত থাকে? আমাৰ যে কোষ কেন্দ্ৰ আছে কোষ কেন্দ্ৰৰ ভিতৰত থকা ক্ৰম'জমত থাকে। যেতিয়া কোষৰ কোষ বিভাজন হয় তেতিয়া ক্ৰম'জমসমূহ স্পষ্টকৈ দেখিবলৈ পোৱা নাযায়। কোষ বিভাজন হোৱা মানে কি? নতুনকৈ কোষৰ সৃষ্টি হোৱা, আৰু নতুনকৈ কোষৰ সৃষ্টি হওঁতে সহায় কৰে কোষ কেন্দ্ৰই। কোষ কেন্দ্ৰই কোষসমূহৰ মুভমেণ্টত সহায় কৰে। কোষ কেন্দ্ৰই কোষসমূহৰ ৰিপ্ৰডাকশ্যন অৰ্থাৎ নতুন কোষ সৃষ্টি হোৱাত সহায় কৰে। যিমান কোষ আছে প্ৰতিটো কোষে এটা প্ৰি এক্সিষ্টিং আগতে থকা কোষৰ পৰা সৃষ্টি হয়। চ' আগতে থকা কোষৰ পৰা নতুন কোষ এটা বিভাজনৰ দ্বাৰা সৃষ্টি হয় আৰু এইটো বিভাজন কোষ কেন্দ্ৰৰ কাৰণে হ'ব পাৰে। চ' যেতিয়া কোষ বিভাজন হয় নতুন কোষৰ সৃষ্টি হয় তেতিয়া ক্ৰম'জমসমূহ স্পষ্টকৈ সেইটো সময়ত দেখিবলৈ পোৱা যায়। কোষ কেন্দ্ৰৰ বংশানুক্ৰমৰ ওপৰত থকা ভূমিকাৰ উপৰিও অতিৰিক্তভাৱে ই কোষৰ কামসমূহক কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰণ কৰে। চ' যিবোৰ কোষ কেন্দ্ৰ আছে কোষ কেন্দ্ৰই কোষৰ কামসমূহ নিয়ন্ত্ৰণ কৰে। কাম যেনেকুৱা চলাচল, লৰচৰ আৰু বিভাজন, এইবোৰ কাম কোষ কেন্দ্ৰই নিয়ন্ত্ৰণ কৰে, যাৰ কাৰণে নতুন কোষৰ সৃষ্টি হ'ব পাৰে। জীৱিত কোষৰ ভিতৰত সম্পূৰ্ণ দ্ৰব্যখিনিক প্ৰ'ট'প্লাজম নামে জনা যায়। প্ৰ'ট'প্লাজম এতিয়া কি হয়? প্ৰ'ট'প্লাজম মানে হৈছে কি? কোষৰ ভিতৰত যিখিনি জীৱিত পদাৰ্থ থাকে, যিখিনি জীৱিত উপাদান থাকে, জীৱিত দ্ৰব্য থাকে, সেইখিনিক প্ৰ'ট'প্লাজম বুলি কোৱা হয়। চ' প্ৰ'ট'প্লাজমত কোষ প্ৰৰক আৰু কোষ কেন্দ্ৰ থাকে। প্ৰ'ট'প্লাজমক কোষৰ জীৱিত পদাৰ্থ কোৱা হয়। চ' প্ৰ'ট'প্লাজম বুলি ক'লে কি হয়? তাতে কোষ প্ৰৰক প্লাছ থাকে কোষ কেন্দ্ৰ, এই দুটা মিলি পেলাই কিহৰ সৃষ্টি হয়? প্ৰ'ট'প্লাজমৰ সৃষ্টি হয়। চ' এইবাৰ হৈছে জিনৰ বিষয়ে আমি ইয়াৰ আগতেও চাইছোঁ যে জিনসমূহ বংশগতি চৰিত্ৰৰ বাহক হয়। চৰিত্ৰসমূহ এটা জনুলৈ আন এটা জনুৰ পৰা আন এটা জনুলৈ লৈ যায় জিনে। জীৱৰ বংশানুক্ৰমৰ আধাৰ হ'ল জিন। তাৰমানে বংশগতিৰ যে এটা মিল এটা বৈশিষ্ট্য থাকে সেই বৈশিষ্ট্যসমূহ লৈ যোৱাৰ মূল আধাৰ বস্তুটো হৈছে জিন। ই পিতৃ মাতৃৰ পৰা সন্তানলৈ বংশগত গুণবোৰৰ পৰিবহণ হোৱাত নিয়ন্ত্ৰণ কৰে। চ' আমি দেখিবলৈ পাওঁ সাধাৰণতে যে পিতৃ মাতৃ আৰু সন্তানৰ মাজত কিছুমান চৰিত্ৰৰ মিল দেখিবলৈ পোৱা যায় আৰু এই মিলসমূহ কিহৰ কাৰণে দেখিবলৈ পোৱা যায়? জিনৰ কাৰণে, যিটো জিন কোষ কেন্দ্ৰৰ ভিতৰত থকা ক্ৰম'জমত থাকে। এইটোৱে বুজায় যে পিতৃ মাতৃয়ে তেওঁলোকক কিছু গুণ তোমালোকক দিয়ে। চ' পিতৃ মাতৃয়ে কি কৰে? তেওঁলোকৰ দেহত থকা গুণ কিছুমান বৈশিষ্ট্য কিছুমান সতি সন্ততি দিয়ে। যদি দেউতাকৰ চকু মুগা বৰণীয়া হয় তেন্তে ল'ৰা ছোৱালীৰ চকু মুগা বৰণীয়া হ'ব পাৰে। যদি মাকৰ চুলি কেঁকোৰা হয় বা ষ্ট্ৰেইট হয় তেতিয়াহ'লে সেইমতে সন্তানৰ চুলিও তেনেকুৱা ধৰণৰ হ'ব পাৰে। ইয়াৰ উপৰি গাৰ ৰং, হাইট, তাৰপিছত চকুৰ ধৰণ, কাণৰ ধৰণ, এই সকলোবোৰ বস্তু পিতৃ মাতৃৰ সৈতে সন্তানৰ মিল থাকিব পাৰে আৰু যিটো জিনৰ কাৰণে হয়।
যি কি নহওক পিতৃ মাতৃ জিনৰ বিভিন্ন সংমিশ্ৰণৰ ফলত বিভিন্ন বৈশিষ্ট্যসমূহ দেখিবলৈ পোৱা যায়। চ' যিহেতু ইয়াতে দুটা পেৰেণ্টছ থাকে, গতিকে দুটা পেৰেণ্টছৰ চৰিত্ৰ আহি পেলাই মিশ্ৰিত হয় আৰু তাৰ কাৰণে কি দেখিবলৈ পোৱা যায়, কিছুমান নতুন চৰিত্ৰও সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। চ' বেক্টেৰিয়াৰ যিটো কোষ কেন্দ্ৰ থাকে, কোষ কেন্দ্ৰটো বহুকোষী জীৱৰ কোষ কেন্দ্ৰৰ দ্বাৰা সুসংগঠিত নহয়। এইটো কোষ কেন্দ্ৰত আৱৰণ নাথাকে। কোষ কেন্দ্ৰৰ চাৰিওফালৰ যি আৱৰণ থাকিব লাগে, সেইটো আৱৰণ বেক্টেৰিয়াৰ কোষ কেন্দ্ৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়। বেক্টেৰিয়াৰ কোষ কেন্দ্ৰত কিছুমান কোষাংগ নাথাকে। তাৰপিছত ইয়াৰ ভিতৰত যিবোৰ উপাদান থাকে, যিবোৰ দ্ৰব্য থাকে, দ্ৰব্যসমূহ ভালদৰে এৰেঞ্জ অৱস্থাত নাথাকে, যেনেকুৱা বহুকোষী জীৱৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। চ' যি কোষৰ কোষকেন্দ্ৰীয় দ্ৰব্যসমূহ আৱৰণ নোহোৱাকৈ থাকে, সেইবোৰক প্ৰকোষকেন্দ্ৰীয় বা প্ৰক্ৰিয়টিক কোষ বুলি কোৱা হয়। প্ৰ মানে হৈছে নট ট্ৰু আৰু কেৰিয়ন মানে হৈছে নিউক্লিয়াছ। তাৰমানে ইয়াতে কোষকেন্দ্ৰটো ট্ৰু কোষকেন্দ্ৰ নহয় বেক্টেৰিয়াৰ ক্ষেত্ৰত। বেক্টেৰিয়াৰ লগতে কিছুমান নীল সেউজ শেলাই আছে, যিবোৰৰ কোষকেন্দ্ৰটো প্ৰক্ৰিয়টিক হয়। চ' উদাহৰণ বেক্টেৰিয়া আৰু নীল সেউজ শেলাই। পিয়াজ আৰু গালৰ ভিতৰৰ ফালৰ কোষবোৰ কোষকেন্দ্ৰ আৱৰণৰ সৈতে সুসংগঠিত কোষ। তোমালোকে ইয়াৰ আগৰ ভিডিঅ' এটাত চাইছিলা যে পিয়াজৰ ভিতৰত যিবোৰ কোষকেন্দ্ৰ থাকে, কোষকেন্দ্ৰসমূহ এনেদৰে থাকে। ইয়াতে নিৰ্দিষ্ট ৱাল থাকে। ৱালসমূহে এটা কোষক আনটো কোষৰ পৰা পৃথক কৰি ৰাখে। কোষকেন্দ্ৰৰ চাৰিওফালে এটা আৱৰণি থাকে, যাৰ কাৰণে কোষ প্ৰৰখৰ পৰা ছেপাৰেট হৈ থাকে। তাৰপিছত গালৰ কোষসমূহ দেখিবলৈ পাইছিলা, সেইসমূহো নিৰ্দিষ্ট ধৰণে সজ্জিত হৈ থাকে। এটা কোষ আনটো কোষৰ পৰা পৃথক হৈ থাকে, কোষকেন্দ্ৰ কোষ প্ৰৰখৰ পৰা পৃথক হৈ থাকে। চ' এই কোষবোৰক সংকোষকেন্দ্ৰীয় কোষ বা ইউকেৰিয়টিক কোষ বুলি কোৱা হয়। ইউকেৰিয়টিক, ইউ মানে হৈছে ট্ৰু আৰু কেৰিয়ন মানে হৈছে কোষ কেন্দ্ৰ। তাৰমানে ইয়াতে এটা সঁচা কোষ কেন্দ্ৰ দেখিবলৈ পোৱা যায়, আৰু যিটো কোষ কেন্দ্ৰৰ ভিতৰত আটাইবোৰ কোষাংগ উপস্থিত থাকে। তাৰপিছত কোষকেন্দ্ৰৰ চাৰিওফালে আৱৰণি থাকে। বেক্টেৰিয়া আৰু নীল সেউজ শেলাইৰ বাহিৰে আন সকলোবোৰ জীৱই ইউকেৰিয়াৰ্ছ বোলে। চ' বেক্টেৰিয়া আৰু নীল সেউজ শেলাই এই দুটা জীৱৰ বাহিৰে যিমানবোৰ জীৱ আছে, সকলো জীৱৰ কোষসমূহক ইউকেৰিয়াৰ্ছ বুলি কোৱা হয়, য'ত নিৰ্দিষ্ট ধৰণৰ কোষাংগ আছে, কোষ কেন্দ্ৰৰ চাৰিওফালে আৱৰণি আছে, এটা চিনি পাব পৰা এটা ভিজিবল এটা কোষ কেন্দ্ৰ আছে। চ' যেতিয়া আমি পিঁয়াজৰ কোষসমূহক দেখিছিলোঁ অণুবীক্ষণ যন্ত্ৰত, তেতিয়া ইয়াতে কিছুমান কোষ প্ৰৰখত খালী ঠাইৰ দৰে আকৃতি দেখা পোৱা যায়, আৰু এইবোৰক ভেকুৱল বুলি কোৱা হয়। যদি তোমালোকে লেবত পিঁয়াজৰ সৰু অংশ এটা লৈ পেলাই যদি পৰীক্ষা কৰি চোৱা, যেনেকৈ আগৰ ভিডিঅ'ত কোৱা হৈছিল কেনেকৈ ক্ৰিয়াকলাপটো কৰা হয়, তেনেদৰে চালে চাবা যিখিনি কোষ প্ৰৰখ আছে, কোষ প্ৰৰখখিনিত আকৌ মাজে মাজে এনেকুৱা এই যে খালী ঠাইবোৰ যে আছে, এই খালী ঠাইসমূহক কি বুলি কোৱা হয়, ৰসধানী বুলি কোৱা হয়। পিঁয়াজৰ কোষত ই অকলশৰীয়া আৰু ডাঙৰ গালৰ কোষৰ ৰসধানীবোৰ সৰু হয়। চ' পিঁয়াজৰ কোষত যিবোৰ ৰসধানী থাকে, সেইবোৰ ডাঙৰ ডাঙৰ হয়। তাৰমানে গেপছবোৰ খালী ঠাইবোৰ ডাঙৰ ডাঙৰ দেখিবলৈ পোৱা যায়, কিন্তু গালৰ ক্ষেত্ৰত যিবোৰ গেপছ থাকে, সেইবোৰ সৰু হয়। উদ্ভিদৰ কোষত সাধাৰণতে ডাঙৰ ৰসধানী থাকে আৰু প্ৰাণীৰ কোষত ৰসধানীবোৰ সৰু থাকে। গতিকে আমি যে গালৰ কোষ চাইছিলোঁ, গালটো আছিল কি প্ৰাণীৰ। গতিকে প্ৰাণীৰ যি ৰসধানী থাকে, সেইটোৰ আকাৰ সৰু থাকে উদ্ভিদৰ ৰসধানীৰ তুলনাত।
ট্ৰেডেস্কেন্সিয়া পাতৰ কোষৰ কোষ প্ৰৰখত বহুতো সৰু সৰু ৰঙীন গঠন দেখিবলৈ পোৱা যায়। এইবোৰ পাতৰ কোষৰ কোষ প্ৰৰখত সিঁচৰিত হৈ থাকে। যদি ট্ৰেডেস্কেন্সিয়া পাতৰ কোষৰ তোমালোকৰ প্ৰেক্টিকেল কৰায় তেতিয়াহ'লে তাত দেখিবলৈ পাবা কোষ প্ৰৰখত কিছুমান ৰঙীন গঠন দেখিবলৈ পোৱা যায় আৰু এই গঠনবোৰক প্লাষ্টিড বুলি কোৱা হয়। ইহঁত বিভিন্ন ৰঙৰ হয়। ইহঁতৰ কিছুমান সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে যাক ক্লৰ'ফিল বুলি কোৱা হয় আৰু সেউজীয়া ৰঙৰ প্লাষ্টিডবোৰক হৰিতকণা বা ক্লৰ'প্লাষ্ট বুলি কোৱা হয়। চ' এইবোৰ যি ৰঞ্জিত পদাৰ্থ দেখিবলৈ পোৱা যায় কিছুমান উদ্ভিদৰ ক্ষেত্ৰত, সেইটো যদি সেউজীয়া হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? ক্লৰ'ফিল বুলি কোৱা হয় আৰু সেউজীয়া ৰঙৰ প্লাষ্টিডবোৰক ক্লৰ'প্লাষ্ট বা হৰিতকণা বুলি কোৱা হয়। আৰু ইহঁতে পাতক সেউজীয়া ৰং প্ৰদান কৰে। মনত ৰাখিবা, পাতত পত্ৰহৰিত বা হৰিতকণা থকাৰ কাৰণে পাতৰ ৰং সেউজীয়া হয়। ই এবিধ ৰঞ্জক পদাৰ্থ। পাতৰ ক্লৰ'প্লাষ্টত থকা ক্লৰ'ফিলে সালোক সংশ্লেষণৰ বাবে অতি প্ৰয়োজনীয়। ক্লৰ'ফিল সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয়। আগৰ ক্লাছত পাইছা কেনেকৈ প্ৰয়োজনীয় হয়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।